শিক্ষা সেতু ৱেব এপ্লিকেশ্যনত আপোনালোকে ষ্টুডেণ্ট কেনেকৈ প্ৰমোট কৰিব পাৰে ফ্ৰম এটা ক্লাছ টু নেক্সট ক্লাছ। চ' সেইটো মই আপোনালোকক আজি দেখাবলৈ গৈ আছোঁ। ফাৰ্ষ্ট থিং আপোনালোকে নিজৰ স্কুলৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিব। স্কুলৰ ইউজাৰ নেম আপোনাৰ স্কুলৰ ইউডাইছ হ'ব আৰু পাছৱৰ্ডটো আপোনালোকে স্কুলৰ যোনটো ইউজ কৰে ফৰ ডেইলি এটেণ্ডেঞ্চ সেইটো দিব। ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব যোনটো ডিষ্ট্ৰিক্টত আছে। মই এটা টেষ্ট লগইন ইউজ কৰি আছোঁ, চ' মই কামৰূপ মেট্ৰ' ছিলেক্ট কৰিছোঁ। আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। লগইন কৰাৰ লগে লগে আপোনালোকে দেখা পাব এনেকুৱা এটা ডেশ্ববৰ্ড আহি যাব আপোনালোকৰ স্কুলৰ। তাতে আপোনালোকে চাব এনেকুৱা অপশ্যনছবিলাক আছে, ডেশ্ববৰ্ড মেনুজ আছে। তাতে আপোনালোকে এইটো ষ্টুডেণ্ট মেনেজমেণ্ট বুলি যোনটো আছে তাতে ক্লিক কৰিব। ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ লগে লগে 5টা অপশ্যন দেখা পাব। এই 5টা অপশ্যনৰ মাজত আপোনালোকে নম্বৰ 4 প্ৰমোশ্যন আৰু ৰিপিটাৰ বুলি যোনটো অপশ্যন আছে, প্ৰমোশ্যন আৰু ৰিপিটাৰ তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে যিমান ক্লাছেছ আছে এইটো স্কুলত গোটেইখিনি দেখা পাই যাব আপোনালোকে আপোনাৰ স্কুলত আৰু কিমান ষ্টুডেণ্টছ আছে। ছাপ'জ এতিয়া মই এনে এটা ক্লাছ ছিলেক্ট কৰোঁ, ক্লাছ 2 ছিলেক্ট কৰিলোঁ। ক্লাছ 2 ছিলেক্ট কৰাৰ লগে লগে ক্লাছটোত যিমান ষ্টুডেণ্টছ আছে গোটেইকেইজন ষ্টুডেণ্টৰ নাম ডিছপ্লে হৈ যাব ইয়াতে। ছাপ'জ মই এই দুজন ষ্টুডেণ্টক প্ৰমোট কৰিব বিচাৰিছোঁ, 1 আৰু 2 মই ছিলেক্ট কৰিলোঁ। এতিয়া তলত চাব আপোনালোকে 5টা অপশ্যন দেখা পাব, প্ৰমোট, ডিমোট, ৰিপিটাৰ, ড্ৰপবক্স, ড্ৰপআউট। যদি ষ্টুডেণ্টক ডিমোট কৰিব লাগে ডিমোটত ক্লিক কৰিব, ৰিপিটাৰ কৰিব লাগে ৰিপিটাৰত ক্লিক কৰিব, ড্ৰপবক্স কৰিব লাগে ড্ৰপবক্সত ক্লিক কৰিব। মই এতিয়া প্ৰমোট কেনেকৈ কৰে এইটো মই দেখাই আছোঁ। প্ৰমোটত ক্লিক কৰিব আপোনালোকে, ফাৰ্ষ্ট অপশ্যন প্ৰমোট। ক্লিক কৰাৰ লগে লগে আপোনালোকক ড্ৰপ ডাউনত প্ৰমোট টু খুজিব, মানে কোনটো ক্লাছত প্ৰমোট কৰিব বিচাৰিছে। চ' ইমিডিয়েট নেক্সট ক্লাছ কি হয়, ক্লাছ 2 ক্লাছ 3। চ' 3ত ইয়াতে আমাৰ 3টা ছেকশ্যন আছে। সেইটো টেষ্ট লগইন হয়, চ' ক্লাছেছ ৰেণ্ডমলি ডিষ্ট্ৰিবিউটেড আছে, আপোনালোকৰ আপোনাৰ হিচাপত স্কুলৰ হিচাপত থাকিব। চ' ছাপ'জ আপোনালোকে এতিয়া ক্লাছ 3ত প্ৰমোট কৰিব বিচাৰিছে, ক্লাছ 3 ছিলেক্ট কৰক আৰু এইটো প্ৰমোট অপশ্যনত ক্লিক কৰি দিয়ক। প্ৰমোট অপশ্যনত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টজন এতিয়া ক্লাছ 3ত গুচি গ'ল। ছাপ'জ আপোনালোকক অল ষ্টুডেণ্টছ প্ৰমোট কৰিব লাগে ফ্ৰম 2 to 3, দেন ইয়াতে এটা চেক বক্স আছে, এইটো অৰেঞ্জ কালাৰৰ বাৰৰ আণ্ডাৰত, সেইটোত ক্লিক কৰিব। সেইটোত ক্লিক কৰাৰ লগে লগে অল ষ্টুডেণ্ট ছিলেক্ট হৈ যাব, যিমান ষ্টুডেণ্ট ক্লাছ 2ত আছে চব ছিলেক্ট হৈ যাব। আপোনালোকে প্ৰমোটত ক্লিক কৰিব, ছেইম ৱে ক্লাছ 3 ছিলেক্ট কৰিব, যোনটো ক্লাছ ছিলেক্ট কৰিব লাগে আৰু প্ৰমোটত ক্লিক কৰি দিব। প্ৰমোটত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্ট যিমান ক্লাছ 2ত আছিলে চবে 3ত গুচি যাব। চ' এনেকুৱা আপোনালোকে ষ্টুডেণ্ট এজনক বা ষ্টুডেণ্ট কেইজনক প্ৰমোট কৰিব পাৰে। থেংক ইউ।